নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি আকৌ এটা নতুন ভিডিঅ' এটা আহিলোঁ। এয়া চাওকচোন, মই বনাব লৈছোঁ আজি স্প্ৰিং ৰোল। তাৰ কাৰণে লৈছোঁ আটা, ময়দা, তাৰপিছত ইয়াতে দিলোঁ অকণমান এলাইচি পাউডাৰ আৰু এলাইচিখিনি মই খুন্দি লৈছোঁ আৰু বাকলিখিনি নিদিওঁ, বাকলিখিনি পিছত ব্যৱহাৰ কৰিম। খালি মই ইয়াতে গুটিখিনিহে দিলোঁ আৰু ইয়াতে দিছোঁ কেইটামান চফ, কাৰণ চফ দিলে গোন্ধটো ভাল হয়, কাৰণে চফ কেইটামান দিলোঁ। চফ কেইটামান দি মেলি তাতে অকণমান দিলোঁ এয়া নিমখ, সোৱাদ অনুযায়ী অকণমান দিম, যাতে চেনিৰ সোৱাদটো অলপ ভাল হয়, ফুটি উঠে, সেইকাৰণে অকণমান নিমখ দিছোঁ আৰু অকণমান 2 চামুচমান চেনিও দিলোঁ, কিন্তু দেখুওৱা নহ'ল আপোনালোকক। আৰু ইয়াতে দিম ঘি, অলপমান বেছিকৈ দিম ঘি, আৰু ঘিৰ গোন্ধটো ওলাই যে খাবলৈ, সেইকাৰণে বহুত টেষ্টি হয়, সেইকাৰণে ঘিটো অকণমান বেছিকৈ দিম। আৰু ঘিখিনি মই ফ্ৰিজত থৈ দিয়াৰ কাৰণে একদম গোট লাগি গ'ল, সেইকাৰণে চামুচৰ পৰা পৰিবই নিবিচাৰে, কি কৰিম উপায় নাই। এতিয়া ধুনীয়াকৈ এইখিনি ইয়াত দি মেলি এতিয়া এইখিনি একদম ধুনীয়াকৈ মিহলাই ল'ম, যাতে গোটেইখিনি একদম মিক্স হৈ যায়। এনেকৈ মিহলাই লৈ তাৰপিছত অকণমান পানী দি এইখিনি ধুনীয়াকৈ মঠি ল'লোঁ। এয়া মঠা হৈ গ'ল। এতিয়া মঠি মেলি এইখিনি ধুনীয়াকৈ অলপ সময় ৰেষ্টত থৈ দিম ঢাকি মেলি। আৰু বাকী যিটো আমি চেনিৰ চাটনি বনাব লাগে, তাৰ কাৰণে এয়া পানী দিলোঁ, চেনি দিলোঁ, তাতে দিলোঁ এলাইচি পাউডাৰ আৰু কেইটামান চফ গুটি। এলাইচি পাউডাৰ মানে যিখিনি মই এলাইচি গুড়ি কৰি থৈছিলোঁ, তাৰে বাকলিখিনি যে আছিল সেইখিনিহে দিছোঁ। আৰু এয়া এখনকৈ ৰুটি বেলি তাতে এয়া এখনৰ ওপৰত এখন অকণমান ৰিফাইন আৰু অকণমান ময়দা ছটিয়াই এখনৰ ওপৰত এখন দি মেলি এইখিনি ধুনীয়াকৈ একদম 5-6খনমান ৰুটি একেলগে দি এয়া ৰ'ল কৰি ল'লোঁ। ৰ'ল কৰি মেলি এয়া পিচ কাটি ল'ম। কাটি মেলি এইখিনি এতিয়া ধুনীয়াকৈ মাছৰ পিছৰ দৰে হাতেৰেও আমি ডিজাইন কৰিব পাৰি, আৰু কিছুমানে যদি হাতেৰে নোৱাৰে তেতিয়াহ'লে এনেকৈ বেলিও এনেকৈ ডিজাইন কৰি ল'ব পাৰে। একদম দেখিবলৈ মাছৰ পিছৰ দৰে লগা নাই নে, চাওকচোন, কিন্তু খাবলৈও বহুত টেষ্টি হয়। এয়া তেলটো একেবাৰে ল' ফ্লেমত অকণমান গৰম হওঁতে আমি দি লৈছোঁ, আৰু এয়া ল' ফ্লেমতে ভাজি ল'ব লাগিব, কাৰণ ভিতৰলৈকে সিজিব লাগিব, সেইকাৰণে এয়া আমাৰ ফ্ৰাই কৰা হৈ গ'ল। এতিয়া আমি যে সেই চেনিৰ চাটনিটো বহাই থৈছিলোঁ তাতে দিলোঁ অকণমান ফুড কালাৰ, যাতে দেখিবলৈ ধুনীয়া হয়, কালাৰটো ভাল হয়, সেইকাৰণে। আৰু এয়া ওলটাই চেনিৰ পানী ডুবাই উঠাই থৈ দিলোঁ, কাৰণ বেছি সময় নথওঁ, বেছি সময় থ'লে নৰম হৈ যাব, খাবলৈ ভাল নালাগিব, সেইকাৰণে। আৰু কিছুমানে যদি ভাল পায় ডুবাইও থ'ব পাৰে, কিন্তু মই এনেকৈ নৰম হ'লে ভাল নাপাওঁ, সেইকাৰণে মই আগতে উঠাই থৈ দিলোঁ। আৰু আপোনালোকে ঘৰত আটা থাকিলে এনেকৈ বনাই খাব, আৰু আলহীক দিবলৈও ধুনীয়া হয়, বনাইও ৰাখিব পাৰে, বহুত দিনলৈকে ফ্ৰিজত থৈ দিব পাৰে। আৰু এনেকৈ মই প্ৰায়ে বনাই থাকোঁ, খাবলৈ বহুত টেষ্টি হয়, আপোনালোকে কেতিয়াবা বনাই খাব। আৰু ভিতৰলৈকে চাওকচোন, ইমান ধুনীয়াকৈ ৰসখিনি সোমাই গৈছে নহয় চেনিৰ, একদম মানে দেখিয়ে খাব লাগিছে। চাওকচোন, ভাঙি দিয়াৰ পিছত ইমান ধুনীয়াকৈ মানে চেনিৰ ৰসখিনি ভিতৰলৈকে সোমাই গৈছে, আৰু খাবলৈও বহুত টেষ্টি হৈছে। আৰু নাজানো কেতিয়াবা কিয় বা মিঠা খাবলৈ মন যায় নহয়, তেতিয়া এনেকৈ ঘৰতে বনাই খাব পাৰে, আৰু দোকানৰবিলাকনো কি খাব। এয়াই মোৰ আজি